বাপৰে কানেকশ্যন ইয়াত অলপ ইণ্টাৰনেটৰ সমস্যা যাৰ কাৰণে এয়াৰটেলৰ বিৰাট সমস্যা হৈ আছে কানেকশ্যনত কাটি গ'লগৈ দুবাৰমান কাটি গ'ল এবাৰ কাটি গ'ল আকৌ নিজে নিজে আহিলে ছেকেণ্ড টাইম নৰ'লে আৰু কাট খাই গ'ল লাইভটো বহুত মানুহে চাই আছিলে আকৌ আহিব চাগে আহি গ'ল 16জন যিসকলে আগৰ লাইভটোত কমেণ্ট কৰিলে মোক সকলোৰে উত্তৰ দিব নোৱাৰিলোঁ আপোনালোকৰ কাৰণে আকৌ আহিছোঁ এতিয়া লাইভত এই যে কথা পাতিবৰ কাৰণে মনৰ ভাৱ কিছুমান ল'বৰ কাৰণে যে আগ্ৰহেৰে ৰৈ থকা যায় মানুহবোৰ সেইটোৱে বৰ মনটো ভাল লগাই দিয়ে আজিৰ দিনটো খুব খুব হেক্টিক গৈছে খুব টায়াৰিং গৈছে মই আচলতে কালি ৰাতি মেছেজ কৰিলোঁ যে মই 8 বজাত 8টো ইংৰাজীত লিখিলোঁ ঘপককৈ টাইপ কৰোঁতে ৰাতি দৌৰাদৌৰিকৈ কিছুমানে ক'লেও যে সংখ্যাটো কিয় কনফিউজ হৈ গ'ল 4 নে 8 ধৰিব নোৱাৰিলে আজি দিনটো খুব বিৰাট প্ৰচণ্ড ৰ'দ আজি ইয়াতে প্ৰচণ্ড ৰ'দ আৰু অকণমান কাম চাম কৰাই আছিলোঁ কাৰণ দিনটো এই ৰ'দত ইফালৰ পৰা সিফালে ঘূৰি ফুৰোঁতে ঘামচি উঠি গৈছেগৈ এতিয়া সন্ধিয়া 8 বজাৰ কাৰণে দৌৰাদৌৰিকৈ এইফালে মিস্ত্ৰী কাম চলি আছে ধেৰ মানে কাম কৰি আছে এইফালে কেৰম বৰ্ড খেলি আছে গোটেই মানুহে মই দুবৰ্ডমান খেলিলোঁ খেলি এতিয়া আকৌ লাইভলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ যিয়ে যিয়ে চাই আছে লাইভটো আটাইলৈকে বহুত বহুত মৰম নামটো ভাল লাগিছে আহোমৰ পোৱালি মই কংকন কোনোবা এজনে সুধি আছিলে নাটক কি লৈছিলোঁ ঋষিকেশ আলোকাৰ ভালনে সুধিছে ভাল চাই আছোঁ বা কি খবৰ আপোনালোকে কেম্পটো কেনেকুৱা দেখিলে বাৰু মই অলপমান দেখুৱালোঁ এদিন মই দিনত দেখুৱাওঁ আপোনালোকক মই যোৱা বছৰে কেম্পত বহুত গছ ৰুইছিলোঁ গছবোৰ মোটামুটি মাটিৰ পৰা এতিয়া 2 ফুট 2.5 ফুটমান হৈছেগৈ আৰু কিছু কিছু গছ ডাঙৰো হৈছে নিম গছৰ পুলি এটা ঘৰৰ ওচৰতে ৰুইছিলোঁ মোটামুটি 6 ফুটমান ওখ হ'লগৈ আৰু বাৰীৰ এতিয়া আমি ভোট জলকীয়া খাইছোঁ বেঙেনা খাইছোঁ ভেন্দি খাইছোঁ বিন খাইছোঁ বাৰীৰ অমিতা খাইছোঁ ৰঙালাও লাগিছে ইয়াতে দিনত যদিও খুব গৰম প্ৰচণ্ড গৰম পূৰা প্ৰখৰ ৰ'দটো পোৱা যায় আকাশৰ এই চাপ আকাশৰ তলতে আছোঁ বহি আছোঁ তথাপিতো এই বতাহ এজাক আহে মাজে মাজে বৰ নিৰ্মল বতাহ এজাক আহে য'ত পলিউশ্যন নাই প্ৰদূষণ নাই একেবাৰে মুকলি বতাহ এজাক আহে সেই বতাহজাকে ভাগৰুৱা মনটোকো আকৌ ভাল লগাই দিয়ে কাট খাই গৈছিলে অভিজিত গগৈ কাট খাই গৈছিলে মোৰ ইয়াতে নেটৱৰ্কৰ মই এতিয়া বেলেগ এটা মোবাইলৰ পৰা আকৌ জিঅ'ৰ পৰা কৰিছোঁ জিঅ' জিন্দাবাদ এটা ফোনৰ পৰা কাট খাই গ'ল সেইকাৰণে বেলেগ এটা ফোনৰ পৰা কানেক্ট কৰি পেলাই আহিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠকে চাই আছে বা আৰু এদিন যাম ঠাইখনত আবাহনৰ কেম্পত ঠাই বেলেগ ঠাই নহয় এইটো আবাহনৰ কেম্প মান্দাকাটা বাহেতা চাৰিআলিত ওচৰতে মদন কামদেৱৰ মন্দিৰৰ ওচৰতে আপোনালোকে আহিব যদি কাৰোবাৰ ইচ্ছা থাকে অকণ মুকলি বতাহ খাবলৈ আহিব ইয়ালৈ এজোপা ধুনীয়া গছ আছে মিঠা মৰম লগা গছ এজোপা আছে প্ৰকাণ্ড এজোপা গছ আছে সেই গছজোপাৰ ছাঁত জিৰাবলৈ আহিব কেতিয়াবা আপোনালোক আপোনাক দেখি মালৈ বিৰাট মনত পৰে ৰূপম গোস্বামী কৈছে ধুনীয়াও চাই আছে বাইদেউ মোৰ নমস্কাৰ গ্ৰহণ কৰিব প্ৰণাম কৃষ্টি প্ৰণাম দেই কৃষ্টি ভূপালী জোন প্ৰেৰণা ধুন মানসে চাগে চাই থকা গম পোৱা নাই নেকি ইহঁতকেইটাই কেইটামানে কেম্পটো দেখিছে কেইটামানে দেখা নাই খুব চাওঁ কৰি থাকে উজ্জ্বল শইকীয়া ৰিহাৰ্চেলৰ ঠাইখন বৰ নিৰ্মল বতাহেৰে ভৰপূৰ ফিউচাৰ প্লেন এতিয়া কিছু গাইডলাইনৰ মাজত থিয়েটাৰ কৰিম আমি কোনোৱে থিয়েটাৰৰ ওপৰত কিছুমান বিৰূপ মন্তব্যও দিছে শুনি আছোঁ নাম নকওঁ আৰু আচলতে থিয়েটাৰখন কৰাৰ অৰ্থটো এইটোৱেই যে যিখিনি মানুহ তাত জড়িত হৈ আছে সেই মানুহখিনিৰ সংস্থাপনটো জীয়াই ৰখাৰ স্বাৰ্থত থিয়েটাৰখন কৰিব লাগিব সেই সংস্থাপিত মানুহখিনিৰ পৰিয়ালবোৰৰ ভাতমুঠি মোকলাবৰ কাৰণে থিয়েটাৰখন কৰিব লাগিব কিছুমান গাইডলাইন থাকিব সজাগতা সচেতনতা
সাৱধানতা এই সকলোবোৰ আগত ৰাখি যি ধৰণে চব হেৰিতে চব ঠাইতে সেই সজাগতাখিনি ৰাখি সকলোৱে নিজৰ নিজৰ কামবোৰ এতিয়া আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে অলপ বেলেগ ধৰণৰ হ'ব আগতকৈ অলপ বেলেগ হ'ব কিন্তু সেই সজাগতাখিনি ৰাখি আমিও আগবাঢ়িছোঁ থিয়েটাৰ কৰিবৰ কাৰণে আৰু নহ'লে ইয়াৰ লগত জড়িত থকা যিমানখিনি মানুহ আছে সেই মানুহখিনিৰ বিলাই বিপত্তি নোহোৱা অন্ত নোহোৱা হ'ব আৰু আমাৰো নোহোৱা হ'ব আচলতে আমি এতিয়া অকল এই কামটোকে কৰি থাকোঁ মইতো ছবি তবি কৰাই নাই আজি বহুত বছৰ ধৰি থিয়েটাৰতে জড়িত হৈ আছোঁ থিয়েটাৰখনে সৰ্বোচ্চ নিজৰ যিমান জমা পুঁজি আছিলে সকলো এই থিয়েটাৰখনৰ নামত দি দিয়া হৈছে গতিকে যদি এই আৰ্থিক দিশৰ পৰা চাবলৈ গ'লে নিজৰ মানসিক দিশৰ পৰা চাবলৈ গ'লে যদি থিয়েটাৰখন নকৰোঁ তেতিয়াহ'লে আমাৰ নিজৰো বৰ কষ্ট হ'ব মানসিক কষ্ট হ'ব আৰ্থিক কষ্ট হ'ব সেইবোৰ আগত ৰাখি থিয়েটাৰখন কৰিম কিছু পলম হ'ব আমাক কিছুমান গাইডলাইন অতি সোনকালে দিব বুলি আমি শুনিছোঁ সেই গাইডলাইনখিনি মানি বাকীসমূহ ছেক্টৰ যেনেকৈ চলিছে ঠিক তেনেধৰণে আমিও আমাক দৰ্শকৰ সহায় লাগিব আহ্বায়ক কমিটিসমূহৰ সহায় লাগিব এই ক্ষেত্ৰত ৰাইজৰ সহায় লাগিব এই ক্ষেত্ৰত আৰু শিল্পী কলা কুশলীসকলৰ সহায় লাগিব আমি এটা সন্মিলিত প্ৰচেষ্টাত যৌথ সন্মিলিত প্ৰচেষ্টাত আমি সাৱধানতা অৱলম্বন কৰি থিয়েটাৰ চলাই নিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এক নম্বৰ হৈছে সংস্থাপনৰ কথা 2 নম্বৰ হৈছে এই যে যিটো ঐতিহ্যমণ্ডিত ভ্ৰাম্যমান থিয়েটাৰ সেই কৃষ্টিটোক আমি শেষ হৈ যাবলৈ দিব নোৱাৰোঁ কেতিয়াও তাক আমি জীয়াই ৰাখিব লাগিব যিকোনো প্ৰকাৰে এবছৰ থিয়েটাৰৰ গোটেই বস্তুবোৰ বন্ধ হৈ যোৱা মানে তাক আকৌ ঠন ধৰি উঠোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হ'ব আমাৰ সেইকাৰণে থিয়েটাৰ কৰিম কৰোণা শেষ হ'ব কৰোণাৰ কাৰণে আপোনালোকে বৰ বেছি ভয় নকৰিব সাৱধান হৈ থাকক এইখিনি সময়ত আচলতে মানুহৰ নিজৰ ভিতৰৰ যিটো ইমিউনিটি ছিষ্টেম সেইটো আচলতে অকল কৰোণা বুলি নহয় যিকোনো বেমাৰ আজাৰৰ ক্ষেত্ৰত যদি আপোনালোকে স্বাস্থ্যৱান হৈ থাকে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ যত্ন ল'ব নিজৰ আটাইৰে অকণমান শাৰীৰিক কচৰৎ কৰাৰ ক্ষেত্ৰত অকণমান যত্ন ল'ব কাৰণ বেছিভাগ মানুহৰ আজিকালি কি হয় আমাৰ শাৰীৰিক পৰিশ্ৰমটো কম হয় মানসিক পৰিশ্ৰমটো আমাৰ বেছি হয় সেই শাৰীৰিক পৰিশ্ৰমটো এইকাৰণে লাগে গোটেই বডিটোৰ মেচিন বুলিয়ে ধৰোঁচোন আমি গোটেই আমাৰ বডিটোক এই মেচিনটো চলাই থাকিবৰ কাৰণে যিমান মেচিনটোক চলাই থাকিম সিমান মেচিনটোৱে ভালকৈ কাম কৰি থাকিব বেছি চলালে আকৌ দিগদাৰ হ'বগৈ তাক মাজে মাজে সেই তেল গ্ৰীজ চেজ দি পেলাই মেচিনটোক ভাল কৰি ৰাখিবলগীয়া হয় সেইবোৰ হৈছে আমাৰ খাদ্য আৰু চাবলৈ গ'লে কৰোণাতকৈ ভয়াৱহ সমস্যা হৈছে যিখিনি নিবনুৱা সমস্যাত আমি এতিয়া ভুগিবলগীয়া হ'ব অসমলৈ যিমানখিনি মানুহ বাহিৰৰ পৰা আমাৰ অসমীয়া যুৱকসকল ঘূৰি আহিবলগীয়া হৈছে কৰোণাৰ সন্ত্ৰাসৰ কাৰণে মানে সংখ্যাত কোৱাটো বৰ কঠিন কিমান বুজন সংখ্যক যুৱক যুৱতী নিবনুৱা হ'ব এতিয়া আৰু কিমান বুজন সংখ্যক পৰিয়াল নচলা হ'ব এতিয়া সেইটোৱে বৰ ডাঙৰ চিন্তনীয় বিষয় হৈছে আৰু দ্বিতীয় কথাটো হৈছে মই এটা সৰু মাজতে এটা ইণ্টাৰভিউ চাইছিলোঁ কাৰ আছিলে এজন নামটো পাহৰি থাকিলোঁ তেওঁ এটা ইণ্টাৰভিউ চাই বৰ সুন্দৰ কিছুমান কথা কৈছে তেওঁ কৈছে যে আমাৰ যদি যিমান আমাৰ ভাৰতত জনসংখ্যা যিমান যদি সিমান জনসংখ্যাত চাবলৈ যাওঁ আমি 5,000 বা 6,000 নে 6,500 মই আজিকালি এতিয়া হিচাপ নোলোৱা হ'লোঁ আৰু এতিয়া কৰোণাৰ হিচাপ নোলোৱা হ'লোঁ আৰু এতিয়া যিমান সংখ্যক মৃত্যুৰ হাৰটো সেই হাৰটো চাবলৈ গ'লে যদি আমি সম্পূৰ্ণ জনসংখ্যাত চাওঁ কিবা 0.0000 ক'ৰবাত এটা 1 থাকিবগৈ সিমান % হয় যিমান টেষ্ট হৈছে তাৰ অতি ন্যূনতম সংখ্যা এটা টেষ্ট হৈছে আচলতে আমাৰ সম্পূৰ্ণ জনসংখ্যা গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যিমানখিনি মানুহ মৃত্যুমুখত পৰিছে সচৰাচৰ কৰোণা ভাইৰাছ নহা হ'লেও চাগে সচৰাচৰ এটা বৰ্ষত এটা সময়ত আমি তাতকৈ বেছি মানুহ হেৰুৱাওঁ গতিকে আপোনালোকে ভয় কাৰণে নাখাব এই কৰোণা ভাইৰাছৰ সময়খিনিত সাৱধানতা অৱলম্বন কৰক প্ৰত্যেকজনেই যিখিনি আমাক সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে চৰকাৰে সেইখিনি সাৱধানতা সদায় অৱলম্বন কৰক মাত্ৰ বেছি ডিপ্ৰেশ্যনত নুভুগিব ভয় নাখাব নিজৰ কাম কাজবোৰ নিয়াৰিকৈ সেই সাৱধানতাৰ মাজত চলাই যাবলৈ চেষ্টা কৰক প্ৰেৰণাই চাই আছে বহুত লাভ দিছে তাই নাটক এখন কৰিবলৈ মন আছে বাইদেউ আপোনাৰ স্বাস্থ্য বেয়া হৈ গৈছে স্বাস্থ্য মই খুব কষ্ট কৰি থাকোঁ আচলতে কষ্ট কৰি থকাৰ কাৰণে আৰু মই এতিয়া যেনে তেনে আহিছোঁ কাৰণে চাগে স্বাস্থ্য বেয়া যেন দেখিছে ঠিকেই আছোঁ কিন্তু মই ভিতৰৰ পৰা ঠিকেই আছোঁ দেখাততো অকণ বেয়া হ'বই মাজে মাজে আৰু বয়সো হৈছে এতিয়া সদায় নোৱাৰো কিমান ভাল হৈ থাকিম
চন্দ্ৰমিতা ডেকা বা লাভ ইউ থেংক ইউ বা গান শুনি আছে নি অঁ পিছফালে সেই গান বাজি আছে পুৰণা পুৰণা গান ছোটি বাতে বাৰী পুৰণা পুৰণা ধুনীয়াকৈ গান বাজি আছে পিছফালে মই মেছেজবোৰ চাবই পুৰণা কথা কৈ থাকোঁতে নাটক কৰিম বা এই গুচিয়ে গ'ল মেছেজবোৰ মই যাৰ যাৰ মেছেজবোৰ স্ক্ৰল হৈ গুচি গৈছে মই পিছত চাম দেই এটাইৰে চাই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম নাটক আপোনাক লগ কৰিছিলোঁ সেইটোত আচ্ছা থেংক ইউ গড ব্লেছ ইউ জুন বা আছাম কুইন থেংক ইউ মনোজে লিখিছে জয়মতী শিল্পী আইদেউ সন্দিকৈ দেখুওৱা মই এদিন কেম্পলৈ যাম অঁ আহিব দেই একদম কেম্পটোলৈ আহিব কেতিয়া ফোন কৰিলে পাম মোক ফোনত পোৱা যায় মই যদি বেছি ব্যস্ত হৈ নাথাকোঁ কেতিয়াবা বেছি ব্যস্ত হৈ থাকিলে ফোনটো চাইলেণ্ট কৰি থৈ দিয়া যায় কামত লাগি থাকোঁ এনি টাইম এতিয়াতো পূৰা একদম বাৰীয়ে চাৰিয়ে লাগি আছোঁ চাৰিওফালে লাগি আছোঁ ফ্ৰী থাকিলে ফোনটো নৰোৱে মই যেতিয়া থাকে হাতত ষ্টে হোম ষ্টে ছেফ ৰটিন তালুকদাৰ বহুত ষ্ট্ৰং চন্দ্ৰমিতা ডেকা থেংক ইউ আপোনাৰ অনুষ্ঠানবোৰ চাই থাকোঁ আপোনাৰ ক্ষীণ অঁ মই ক্ষীণোৱা নাই মই শকতে হৈছোঁ এতিয়া এইকেইদিনত জানো ৱৰ্কআউটো কৰি আছোঁ ঠিকছে কামো কৰি আছোঁ কিয় বা শকত হৈছোঁ ভাবিছিলোঁ আপোনাৰ প্ৰচেষ্টাত সেই বিষয়ে অলপ কৈ দিব নেকি বৰ ইচ্ছা অঁ এটা মোৰ ফেন ক্লাব আছে মৰম লগা ভাইটিকেইটা মানে চলাই থাকে সেই ফেন ক্লাবটোৰ জৰিয়তে তেওঁলোকে কবিতাৰ এটা কম্পিটিশ্যন কৰিম বুলি ভাবিছিলে মোলৈ বহুতে কবিতা পঠিয়াই থাকে এতিয়া কবিতাসমূহ কেতিয়াবা মই ৰিচাইটেশ্যন কৰি পেলাই পঠিয়াওঁ ওলটাই কেতিয়াবা সময় নাপাওঁ তেনেকুৱা থাকিও যায় কিছুমান আৰু তাহাঁতি ভাবিছিলে যে আমাৰ ফেচবুক পেজটোৰ যোগেদি আমি ৰিচাইটেশ্যনৰ এটা কম্পিটিশ্যন কৰিম আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজ যিকেইজনে জিকিব তেওঁলোকৰ কবিতাখিনি মই ৰিচাইট কৰি তেওঁলোকলৈ পঠিয়াম তেওঁলোকে সেইটো বা মোৰ ফেচবুকতো মই আপলোড কৰিব পাৰোঁ আমাৰ পেজতো আপলোড কৰিব পাৰোঁ গতিকে অতি সোনকালে সেইটো আপোনালোকৰ ওচৰলৈ আহিব মোৰ পেজতো মই দিম যাৰ যাৰ কবিতা লিখাৰ হেঁপাহ আছে আপোনালোকে এটা মিনিমাম লেংথৰ কবিতা লিখি পঠিয়াব পাৰিব লক্ষী হাজৰিকা ভাল আনোৱাৰ হুছেইন কোট বা মই আপোনাৰ বহুত বিগ ফেন হয় লাভ ইউ প্ৰেৰণা লিখিছে তোক জানেই চবেই তই মোৰ বিগ ফেন বুলি গুণজিত বৰবনে নমস্তে অঁ গুণজিতো চাই আছে ইয়'ৰ এভৰি ডিচিশ্যন এই গুচিয়ে গ'ল কিবা এটা পঢ়িছিলোঁ আপোনাক ভাল লাগে বা লাভ ইউ বা ভালে চবেই লিখিছে লাভ ইউ ভাল নাই লিখিছে চবৰে ভাল বাইজ বেক ইউ আৰ দ্য বেষ্ট থেংক ইউ গৰমত এটা গৰম সংলাপ ক'লে ভাল আছিল সংলাপ আকৌ সংলাপ কৈ থাকোঁ আজি কথাই পাতোঁ আজি সংলাপ নকওঁ আৰু থিয়েটাৰ মই চাবলৈ যাওঁ আচ্ছা মধুবালাখন চাবলৈ আহিব আপুনি জয়মতীটো আহিবই মধুবালাও চাব লাগিব মধুবালাও খুব ভাল হৈছে নাটক মই আজি চুলি বান্ধিছোঁ টিকলো দুটা চুলিবোৰ দীঘল হৈছে এইফালে বান্ধিছোঁ অলপ অলপ যিকণ পাইছোঁ বা জোন মেছেজ দি গ'লে পৰে বাৰু নামটো ক'লে হিৰমণি চাই লাভ ইউ ধন্যবাদ থেংক ইউ অৰুপ বৰুৱা থিয়েটাৰ হ'বনে হ'ব থিয়েটাৰ হ'ব থিয়েটাৰ আমি কৰিবলৈ বাধ্য আচলতে থিয়েটাৰ কৰিম অলপ দেৰিকৈ হ'লেও কিছুমান নিয়ম নীতিৰ মাজত আমি থিয়েটাৰ কৰিম মই আকৌ এবাৰ কেম্প দেখাওঁ নেকি বাৰু যোনে দেখা নাই দেখাওঁনে কেম্পটো কোনোবাই মেছেজ কৰি পেলাই কওকচোন দেখামনে ৰূপালী গুড ইভিনিং বা কথাখিনি ভাল লাগিছে বাইদেউ থেংক ইউ বহুত ঘৰত ভাল নাই আপোনাৰ ভাল এই বহুত মেছেজ গোট খালে বাপৰে বা মই পিছত ভালকৈ চাম দেই মেছেজবোৰ আটাইৰে বা আপোনাক বহুত বেছি ভাল পাওঁ যোনে তাই আকৌ ভয়ো কৰে মোলৈ সেইদিনা ভিডিঅ' কল কৰিলোঁ নধৰিলে তাই মোৰ ভিডিঅ' কল তাই ধৰা নাই আপোনালোকে ভাবকচোন কি কথা হৈছে প্ৰেৰণাই ধৰা নাই যোনে ধৰা নাই মোক ওলটাই মানুহে ফোন কৰে মই ফোন কৰিছোঁ তাহাঁতি ধৰা নাই মোৰ ফোন ইমান দুঃসাহস কৰিছে জয়মতী পইণ্টটো যোৱাবাৰ কেম্পত ভাল লাগে অঁ জানো চাই জানো চুলি কাটিলি তই ন আজি দেখিলোঁ ফেচবুকত টাকলু হৈ গ'লি ফ্ৰম কাশ্মীৰ দি আছে সকলোৱে কমেণ্টবোৰলৈ অকণমান চকু দিব চকু দিছোঁ মই কেতিয়াবা জলক টপক লাগি যায়গৈ ইমান কমেণ্ট আহিছে বাসুদেৱ আপুনি কাশ্মীৰত আছে ভালকৈ থাকিব দেই
গোলাঘাট আহিলে লগ পাবলৈ খুব আশা আছে। গোলাঘাট এবাৰতো যোৱাই নহ'লে, এবাৰ যাম বুলি ভাবি আছোঁ। বা এবাৰ হাঁহি দিয়ক প্লিজ। আজি ঘামচি উঠিছে ঠিকছে মোৰ, একদম গৰমত ৰ'দত দিনটো। যিটো প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে শিৱসাগৰ কেতিয়া আমি বিজু ফুকনি আখৰ উদ্যোগত যতীন, মই, সঞ্জীৱ নাৰায়ণ আমি এটাই মিলি ভ্ৰাম্যমাণৰ যিসমূহ কলা কুশলী আছে তেওঁলোকক কিছু সংখ্যক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ চেষ্টা কৰিছোঁ। আৰু আচলতে সেয়া পৰ্যাপ্ত নহয়, তথাপিতো যৎকিঞ্চিত সাহাৰ্য আৰু যাক যেনেকৈ পাৰোঁ তেওঁলোকক আমি প্ৰথম পাঠশালা দিলোঁ, মোটামুটি 150মান মানুহক দিলোঁ। তাৰপিছতে যোৱাকালি আমি মঙলদৈ গ'লোঁ। মঙলদৈ গৈ তাত মোটামুটি 40জনমানক বিতৰণ কৰিছোঁ। তাৰপিছতে গোটেই অসমত আমি মোটামুটি লিষ্ট কৰিছোঁ, সংখ্যাটো বহুত বেছি আছে, যিসমূহ আমি ঢুকি পাইছোঁ আৰু মোটামুটি 500-600 ওচৰা-ওচৰি মানুহৰ নাম পৰ্যায়ক্ৰমে আমি অলপকৈ, কাৰণ একেলগে গোটেইখিনি কাভাৰ কৰাও সম্ভৱপৰ নহয়। গতিকে আমি নিজেও চব জেগাত গৈ দিয়াটো সম্ভৱপৰ নহয়। চেম্বাৰ্ছ অফ কমাৰ্চৰ যোগেদি আমি ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰি আছোঁ। সুমন নায়ে কৈছে বহুত দিন লগ পোৱা নাই। সুমন ভালে আছোঁ, তুমি ভালে আছনে? লকডাউন খুলিলে জাহ্নুৱে কৈছে লকডাউন খুলিলে যাম কেম্পলৈ, আহিবি দেই। টিকলিটো চাই আছোঁ মই তেতিয়াৰ পৰা, বা টিকনিটো টিকনি দেখাইছোঁ। টিকনি দীঘল হৈছে মোৰ। গীতাঞ্জলিয়ে দিছে লগ পাবলৈ মন যায়। লগ পাম নিশ্চয় লগ পাম। পৰিৱেশটো দেখি দিয়ক, দেখাই দিয়ক। দেখাই আছোঁ আকৌ হা। এজনে লিখিলে, ত্ৰিদীপে লিখিছে, ত্ৰিদীপে চাবলৈ মন কৰিছে। তিনিচুকীয়া বেক জেনেৰেল অইল খাত বহুত দূৰ জনী 11 ঘণ্টাত 1 কিলোমিটাৰ। তিনিচুকীয়াত মই শুনিছোঁ, মই ফেচবুকতে পালোঁ। আচলতে মই নিউজ চাবই পৰা নাই ইয়াতে থকাৰ কাৰণে, ফেচবুকত অলপমান নিউজটো পালোঁ, সবিশেষ মই অৱশ্যে গম পোৱা নাই। বৰ ভয়াৱহ হৈছে দৃশ্যটো দেখিবলৈ। হিৰুমণি হিৰুমণি ফোন কৰিবা যদি নাম্বাৰটো তুমি জানাই মোৰ, ফোন কৰিবা। মোক ফোন কৰিয়ে থাকে নহয়, মই ফ্ৰী থাকিলে ধৰোঁৱেই ফোন। কেতিয়াবা আড্ডা মাৰিবলৈও ফোন কৰোঁ, মই নিজেই ফোন কৰোঁ কেতিয়াবা কাৰোবাক কথা পাতিবলৈ। আৰু ব্যস্ত হৈ থাকিলে আৰু যেতিয়া ৰিং কৰি কেতিয়াবা কাট খাই যায় তেতিয়া গম পাব মানে ভীষণ ব্যস্ত হৈ আছোঁ, কাম চলি আছে। তেতিয়া ফোনটো ওচৰত নাথাকে আৰু, হয় চাইলেণ্ট হৈ থাকিব, নহয় ক'ৰবাত পৰি থাকিব ফোনটো কামত লাগি থাকিলে। মই যে তোমাৰ গুণগুণ গানে গানেখন আকৌ 18 বাৰ চোৱাৰ পিছত যোৱাকালি, বাপৰে বাপ, জোনমণিয়ে 18 বাৰ চাইছে গুণগুণ গানে গানে। দি আছিলে সেইদিনাখন গুণগুণ গানে গানে। মায়ে খুব চাই সেই গানটো। কেম্পটো দেখাই আছোঁ। জানো তই এই তহঁতি আহিছিলি যে, আমি যে গছ পুলি ৰুইছিলোঁ, এই গছবোৰ এতিয়া ডাঙৰ হৈছে। এতিয়া পিছে ৰাতি মই একদম ভিতৰলৈ যাবলৈ অকণ দিগদাৰ হ'ব। মই এই গছজোপা আকৌ দেখাম দেই আটাইকে। আৰু এইবোৰ ফুল মই গছ দেখাইছোঁ দেই, চাব লাইটৰ পোহৰত তাক কিমান বা পায়। বাৰে হেৰি হৈ গৈছে এইবোৰ গছ ডাঙৰ হৈছে। ফুল এইবোৰ হৈছে ফুলৰ। এখন মেইন গেট, এইফালে আমাৰ পাকঘৰ। প্ৰথম গেটৰ পৰা সোমাই পাকঘৰ প্ৰথমতে। সেইফালে বস্তু থওঁ আমি, এইফালে ইটা পাৰি আছে, ইটা পেলাই আছে। সেইটো জোলনা ঘৰটো, সেইটো বগাটো সৰু মোৰ ঘৰটো, সেইটো এটা ঘৰ। মই মোৰ ভাল লগা জেগাখিনিলৈ আহিছোঁ দেই। সেইখিনি মই আটাইতকৈ প্ৰিয় জেগাখিনি, আটাইতকৈ ভাল লগা ঠাইখিনি। সেউজীয়াৰে ভৰপূৰ এজোপা গছ। এই গছজোপা মোৰ সাহস। মোৰ এনেকুৱা লাগে যেন গছজোপাই মোক চাই থাকে এনি টাইম। গছজোপাই যেন চব ফালৰ পৰা, চব বিপদ বিঘিনিৰ পৰা এই গছজোপাই প্ৰটেক্ট কৰি থাকে, এনেকুৱা লাগে মোৰ। কিমান সেউজীয়া।
এতিয়া মই অলপ মানুহখিনিৰ ওচৰলৈ যাওঁ ৰ'ব বহুত দেৰি দূৰত আছোঁ খুব কেৰম বৰ্ড খেলি আছে চিঞৰি চিঞৰি কথা পাতি আটাই সোপাই আজি মোৰ চোৰ টিংটিঙাই গৈছেগৈ মোৰ দিনটো ৰ'দত ইমান ৰ'দত ঘূৰি এক্টিং বহুত ভাল লাগে হিমাক্ষী আপুনি বাইদেউ ক'ত আছে বা মই এতিয়া কেম্পত আছোঁ এই এইটো এটা বনাইছোঁ আজি ইয়াতে আমি ফ্লেগ হোইষ্টৰ কাৰণে বনাইছোঁ 15 আগষ্ট আহি আছে আমাৰ 3 বৰণীয়া জাতীয় পতাকা দিবৰ কাৰণে আজি ৰং কৰিছোঁ সুন্দৰকৈ হাই আপৰাশী অঞ্জলি এইফালে আমাৰ প্ৰাজনা প্ৰজক্তা ঘামি জামি গোটেইজনী সেইফালে বিজয়া শৰ্মা সেই এজনী কলি সেইয়া বিজয় শৰ্মা মোবাইলত ব্যস্ত বিজয় শৰ্মা লাইভ চাই আছে এই আমি কেৰম বৰ্ড খেলি আছোঁ প্ৰায় খুব ঊল গুঠিছে শিকিছোঁ মই ঊল গুঠিব শিকিছোঁ অঞ্জুবাই তামাম মাৰিছে আৰু ভালো গাঁৱৰ নালাগে মা দেউতাৰ সমান মৰম পাইছোঁ আশীৰ্বাদ পাইছোঁ ধুনীয়া লিখিছে মোক যি ভাল পায় মই তাক ভাল পাওঁ মোক যি বেয়া পায় মই তাকো ভাল পাওঁ কাম চলি আছে মানুহে কাম কৰি আছে আমি সেইকাৰণে অকণমান বাহিৰতে বহি জোলনা এখন আছে এতিয়া ভাল লাগিছে MS 1 মোমেণ্টছ বঙাইগাঁও বৰপেটা থিয়েটাৰ পাৰ্টি আচ্ছা বা আপোনাক বহুত ভাল পাওঁ এই গুচিয়ে গ'ল পঢ়িব লৈছিলোঁ প্ৰেৰণাই ধৰক প্ৰেৰণাটোক দেখুৱাইলে আপুনি মই ৰোৱা গোলাপজোপা কিমান ডাঙৰ হৈছে গোলাপজোপা হৈছে এই এতিয়া মোৰ গোটেই ইফালে মানুহে কাম কৰি আছে যে মই দেখাবৰ কাৰণে অসুবিধা হৈছে এইফালে অকণমান আন্ধাৰো মই দেখাম হা মই যোৱা বছৰ যে গছবোৰ ৰুইছিলোঁ এনভাইৰনমেণ্ট ডেত আমি ৰুইছিলোঁ গছ এজোপা এইবোৰ ডাঙৰ হৈছে এইবোৰ গছ এইজোপা মোটামুটি ডাঙৰ হৈছে গছ ঢেৰ গছ হৈছে আচ্ছা বাৰু আজি মই কেম্প দেখুৱাম বুলি কৈছিলোঁ গতিকে মই আটাইকে কেম্প দেখুৱালোঁ এদিন দিনত গছ দেখুৱাম আটাইকে কালি আমি আৰু এটা ভাল কাম কৰিলোঁ মঙলদৈত যেতিয়া আমি খাদ্য সামগ্ৰী বিতৰণ কৰিছিলোঁ তেতিয়া এইটো অৱশ্যে যতীনহঁতৰ আইডিয়া আছিলে মই পিছত গম পাই খুব ভাল লাগিলে এজোপা গছৰ এটা গছৰ পুলি আটাইকে আমি উপহাৰ দিছোঁ বিজুদাৰ নামত যাতে তেওঁলোকে নিজৰ ঘৰত সেই গছ পুলিটো ৰুই বিজুদাক আটাইৰ মাজত জীয়াই ৰাখে বলিউডত এক্টিং অফাৰ চব এটা সময়ত আহিছিলে বহুত পুৰণা কথা আৰু এতিয়া এই সুন্দৰ পৰিৱেশ এৰি ক'ত যাম মই এই গছ বতাহ সেউজীয়াৰ মাজৰ পৰা ওলাই যাব নোৱাৰে মানুহ কোনো কাশ্মীৰৰ পৰা মৃণাল দাসে চাই আছে গান খনিন জ্যোতি কলিতা গান গাবলৈ আজি হেৰি নাই মোৰো টিংটিঙাই আছে গান গাবলৈ মন যোৱা নাই আজি গন্ধা ফুল তোমাৰে महके जीवन में फूल पिया के मेरे अनुरागी मन में গানটো ছাৰ লগতে আছে ছাৰ বাইদেউ এটাই আছে মা পিতা পৰাশী মই মোৰ ছোৱালী ভনী জোৱাই এটাইখিনি এটা আছোঁ এতিয়া
মনটো উৰা মাৰি গৈছে জুনুৱে গৈছে তেতিয়া আজিনো কেম্পটো যোৱাবাৰতকৈ আৰু বহুত মৰম লগা হ'ল হিৰমণি আপোনাক কিয় ভাল লাগে বেয়া কিয় ভাল লাগে মিচিঅল এন যাব নাপালোঁ ভৈৰৱে ভৈৰৱটো আহি থাকোঁ মাজে মাজে তই আপুনি ৰিম্পী চাগে মই এতিয়া কেম্পত আবাহনৰ কেম্পত অৰুন্ধতীয়ে লিখিছে আপুনি মোৰ আইডিয়েল নিজে নিজৰ আইডিয়েল হওক সেইটোৱে গুৰুত্বপূৰ্ণ ভাল পাব লাগে ভাল পোৱাটো খুব ভাল বাৰু নিজে নিজৰ আইডিয়েল হ'ব লাগে যে মই নিজে এনেকুৱা এটা মানে মানুহৰ মনত এটা হেৰি এৰি থৈ যাম কি কয় এটা উৰা এৰি থৈ যাম যিটো সদায় সকলোৱে মনত ৰাখিব প্ৰতিজন মানুহে এইটো ভাবিব লাগে বিজয়দাক দেখি ভাল লাগিলে বিজয়দাই খুব এতিয়া মানে দিনটো এই বাৰী চাৰে খুচৰি ফুৰে খোজ কাঢ়ে খুব আমি খুব চাইকেলিং কৰোঁ ইয়াতে মোৰ চাইকেল দুখন আছে আবেলি সময়ত এই গোটেই কেম্পটোত পিতাই মই মিলি চাইকেল চলাওঁ লাইট নট ক্লিয়াৰ আন্ধাৰ নহয় ইয়াত লাইট আছে আৰু ইয়াতকৈ লাইট নোৱাৰোঁ দিব দিনত দেখাম ভালকৈ ৰিহাৰ্চেল কেম্পত দিগন্ত আপুনি আহিব ইয়াত থাকি ভাল পাব নিৰ্মল পৰিৱেশৰ মাজত প্ৰেৰণাৰ যাওঁ লাগিছে আহি যাবি তহঁতে জানুৱাৰী পৃথিৱীৰ সকলোতকৈ ধুনীয়া ঠাই আবাহনৰ থিয়েটাৰ কেম্পটো বঢ়িয়া সুন্দৰ অংকুৰ কুমাৰ জাহ্নু আৰু মই কেম্পলৈ যাম অংকুৰ আহিবা দেই আপোনাক দেখি সন্ধিয়াটো নমিতাই লিখিছে সন্ধিয়াটো ৰঙীন হৈ পৰিল ভাল লাগিল দেখা পাই আপোনাক থেংক ইউ কলিজা বাজনী ইমান মৰম লগা বাপৰে বুঢ়ী বাজনী মই জাষ্ট আহিছোঁ লাইভ চাব মাজনী মই হেৰিত আছোঁ এই কেম্পত আছোঁ আবাহনৰ কেম্পত আছোঁ আটাইখিনি আছোঁ আমি মানুহ কেম্পটো দেখালোঁ অলপ লাইভটো ৰিমাইণ্ড কৰি পিছত চাবা পৰিৱেশবোৰ ধুনীয়া গছ দেখালোঁ পবিত্ৰ শইকীয়া মোৰ কমেণ্ট পঢ়া নাই এই পবিত্ৰ গুচিয়ে গ'ল কমেণ্টটো প্ৰচুৰ আয়ুৰ আছোঁ কিউট কৃষ্ণ দাস ইমান কমেণ্ট আহিছোঁ পুটপুটকৈ গুচি যায় এই কমেণ্টবোৰ সেউজীয়া শৰাই বহুত ভাল লাগিছে কেম্পটো থেংক ইউ অনুভৱ দাসে লিখিছে আপোনাৰ কণ্ঠস্বৰে জোকাৰি যায় থেংক ইউ ছ' মাছ আৰু এটা মেছেজ গুচি গ'ল দেই এটা পঢ়োঁতে অল ৰাউণ্ডাৰ আমাৰ পৰা লাভ ইউ হিৰমণি জানুৱাৰী আকৌ লিখিছে সৰ্বশ্ৰেষ্ঠ ধুনীয়া ঠাই আবাহন থিয়েটাৰ কেম্পটো নাবিৰ হুছেইন লিখিছে মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বৰ্ষাৰাণীৰ বিষয়ে মুকাল মোৱা নলবাৰী থেংক ইউ বৰ্ষাৰ ফালৰ পৰা মই থেংক ইউ বুলি কৈছোঁ আপোনাক হাউ আৰ ইউ আই লাভ ইউ ছ' মাছ মৃদুস্মিতা কলিতা আই লাভ ইউ টু মৃদুস্মিতা কেম্পটো আগতকৈ বহুত বেছি ভাল গ্ৰেষ্টিক কেম্পটো বহুত গছবোৰ অকণমান ডাঙৰ হৈছে এতিয়া আৰু লাইট চাইট অলপ লগালোঁ আৰু অকণমান ডেভেলপ কৰা হ'ল এতিয়া বৰ ভাল লগা হৈছে থাকি বৰ ভাল লাগে ইয়াতে আৰাম লাগে বৰ আৰু এতিয়া মনত পৰিছে মনোজ লিখিছে ভাল লাগে থেংক ইউ গিৰিপ গাৰৱ কইনা আহিছে নাটকখন আজিও চাওঁ এখন চলি আছে নহয় এই কইনাই আৰু এটা মেছেজ দিছে গুচিয়ে গ'লগৈ মই পিছত পঢ়িম দেই লগ পাব বহুত জ্যোতিষ প্ৰসাদ কলিতাই লিখিছে আপোনাক লগ পাব মন আছে নাজানো এইটো মোৰ কোনটো মোৰ নহয় এইটো নহয় আৰু এটা মোবাইল এইটো মোবাইল এটা জুলি দত্ত লিখিছে মোৰ প্ৰিয় ভাতৃগৰাকী চন্দন হালৈ আপোনাৰ অভিনয় খুব প্ৰিয় নাট্যাৰম্ভ আমি ৰিহাৰ্চেল আৰম্ভ মোটামুটি চাগে আমি জুলাই শেষত নহ'লে বা আগষ্টত কৰিব পাৰিম বুলি ভাবিছোঁ আগষ্ট মাহটো কৰি ছেপ্টেম্বৰ এনেইতো আনকালে সদায় ছেপ্টেম্বৰৰ পৰাই ওলোৱা হয় ৰিহাৰ্চেলৰ সময়ত অকণ বেলেগ ধৰণৰ কৰিব লাগিব এইবাৰ কিছুমান অলপ সাল সলনি হ'ব এইবোৰৰ মাজত আমি ৰিহাৰ্চেলটো কৰিম আৰু পাঠশালাৰ কোনোবা এজন আহিলে মই ধৰিব নোৱাৰিলোঁ ৰিম্পী লানেল টাইমুং তাই লিখিছে পৰিৱেশটো সুন্দৰ সন্যাসিনীৰ সংলাপ শেৱালিৰ সুবাস লৈ বোলে আপুনি পইচা দিব নালাগে
পূৰ্ণিমাৰ জোনবাইটোৰ লগত কথা পাতিবলৈ আপুনি পইচা দিব নালাগে। সেউজীয়া পাহাৰৰ মিঠা মিঠা বতাহজাক খাবলৈ আপুনি পইচা দিব নালাগে। ভাল লগা কামবোৰ কৰিবলৈ আপুনি কেতিয়াও পইচা দিব নালাগে। প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ আপুনি পইচা দিব নালাগে। প্ৰকৃতিৰ প্ৰেমত পৰিবলৈ আপুনি পইচা দিব নালাগে। প্ৰকৃতিক ভাল পাবলৈ আপুনি পইচা দিব নালাগে। আৰু হেঁপাহ পলুৱাই প্ৰকৃতিক ভাল পাওক, বতাহ ভাল পাওক, আকাশ ভাল পাওক, গছ লতা সেউজীয়াবোৰক ভাল পাওক। দেখিব মনবোৰ ভাল লাগি গৈছে। হিৰোমণিয়ে লিখিছে আপুনি বুঢ়ী নক'ব, আপুনি সদায় এনেকৈ থাকিব। নাকান্দিবা দেউতা, গোটেই বিশ্ব ব্ৰহ্মাণ্ড ওলট পালট হৈ যাওক, ঘূৰণীয়া পৃথিৱীখন চেপেটা হৈ যাওক, তথাপি এনে কোনো শক্তি নাই যিয়ে তোমালোকক মোৰ মা দেউতাৰ আসনৰ পৰা নমাব পাৰিব। কিন্তু সেইবুলি নাভাবিবা মই মোৰ কলংকিত অতীতটো কেনেকৈ শুদাই দিম। মোক কৰা অৱজ্ঞা অৱহেলা প্ৰবঞ্চনাক মই এনেকৈ ৰেহাই দিম। কাউৰী শগুনৰ মুখত মোক পেলাই থৈ যোৱা সেই ভদ্ৰলোকজনক মই এনেকৈ সমাজৰ উচ্চ আসনত বহি থাকিবলৈ দিম। নাই দেউতা, সেয়া কেতিয়াও হ'ব নোৱাৰে। জাবৰ দমত যেনেকৈ মোক মৰিবলৈ এৰি থৈ গৈছিল, তাক চোচৰে আনি এই তাজবিদ্যুৎ পেলাব লাগিব। যি বদনামৰ ভয়ত সি মোক কাউৰী শগুনৰ মুখত পেলাই থৈ গৈছিল, সেই ভয়টোৱে তাৰ সমস্ত সংসাৰখন জ্বলাই ছাই কৰিব লাগিব। মহাৰণী ক'ত গ'ল মানুহবোৰ? ক'ত? কিয় চব মানুহবোৰ ভিতৰলৈ গৈছে? ভিতৰলৈ মানে মই যেতিয়াৰ পৰা দেখিছোঁ এনেকৈ দেখিছোঁ। জাতিপলকা দেখালা নি? নাই দেখাইছোঁ কালাৰবোৰ। আচ্ছা, এতিয়া আমি মোটামুটি সময়ো হ'ল। আমি এতিয়া বাই বাই কওঁ। দিনত আৰু দিন ডক্টৰ অপূৰ্ব শৰ্মাই লিখিছে নাটকৰ প্ৰস্তুতি চলি আছে। নাটক 2খন ওলালে, জয়মতী ওলালে, মধুবালা ওলালে, আৰু এখন 3 নম্বৰখন এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই, ডিচাইড কৰা নাই আচলতে। আৰু বাকী স্ক্ৰিপ্টিঙৰ কাম হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া আমি ৰমেন কলিতা নলবাৰী ৰমেন বৰে লিখিছে যোৱাবাৰ কেম্পত যোৱা নহ'ল, এইবাৰ যাম, এইবাৰ আহিব আপুনি। আপুনি মোৰ কলিজা বা, সদায় মোৰ কলিজা হৈ থাকিব বা, প্ৰেৰণাই লিখিছে। অনুভৱে লিখিছে আপোনাক দেখি ভাল লাগিছে নহয়। থেংক ইউ। ধেৰ শিলাফ পঠিয়াইছে। আমাৰ গোটেই কোনোবাই এইফালে ডাবং woman তাত চাই আছে গৈ পেলাই। ইয়াত গোটেই সোপাই হেৰি চাই আছে, লাইভ চাই আছে। মোৰ ইয়াত ঢেৰ মানুহে কাম কৰি আছে, পূৰা কৰ্মৰত হৈ আছে, তেওঁলোকেও চাই আছে লাইভ। ফোন কৰিম, ফ্ৰী থাকিব কৌশিক কলিতা, কাইলৈ কৰিবা। কাইলৈ মোটামুটি কেতিয়া কৰিবা? 1মান বজাত কৰিবা। আগবেলাটো অলপ এই ভাল কৰি থকা হয়। আচ্ছা, আমি এতিয়া হেৰি কৰোঁ, গুড নাইট কওঁ আটাইকে দেই। আটাইকে ভালে থাকক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই থাকক যাতে অতি সোনকালে আমি আমাৰ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই পাওঁ, আৰু সুন্দৰকৈ যাতে আমি আকৌ এই বছৰটো থিয়েটাৰৰ যোগেদি আপোনালোকৰ মাজলৈ আহিব পাৰোঁ, তাৰ কামনা কৰক। সেইখিনিকে কৈ আজিলৈ সামৰিছোঁ। আটাইলৈকে বহুত 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 মৰম। গুড নাইট, শুভৰাত্ৰি।